এনিবেটিক হৰাইজনৰ ফালৰ পৰা মই আজি উপস্থিত আছোঁ বিশিষ্ট আয়ুৰ্বেদ চিকিৎসক ডক্টৰ ওম প্ৰকাশ গুপ্তাৰ লগত। মই ডক্টৰ গুপ্তাক আপোনাক নমস্কাৰ জনালোঁ। নমস্কাৰ। ব্যক্তিগতভাৱে আপুনি কিয় আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি বাছি ল'লে, আপুনি কিয় আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰতি আকৰ্ষিত হ'ল? একচুৱেলি আপোনাৰ এইটো প্ৰশ্ন বহুত মহত্বপূৰ্ণ। আজিৰ যুগৰ ল'ৰা ছোৱালীক জানিব লগা কি আমি আয়ুৰ্বেদিক চিকিৎসা কিয় পঢ়িব লাগে, বা মই ব্যক্তিগত হিচাপে আয়ুৰ্বেদিক চিকিৎসা ফালে মই কিয় আহি গ'লোঁ। আৰু যেনেকুৱা চব ল'ৰা ছোৱালী একবাৰ মেডিকেলত যাব ইচ্ছা কৰে, তো ময়ো মেডিকেলত যাবৰ কাৰণে ইচ্ছা কৰিছিলোঁ। মই কুইন্স কলেজ বাৰাণসীত যেতিয়া ক্লাছ 12 পাছ কৰিছোঁ, তেতিয়া PMT এক্সামিনেশ্যন দিবৰ কাৰণে আমি ৰেডি কৰিছোঁ, তৈয়াৰী কৰিছোঁ। লেকিন দুৰ্ভাগ্য আমি 3বাৰ PMT দিলোঁ। 3বাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পৰা মই চিলেকশ্যন পোৱা নাই। চিলেকশ্যন নাই পোৱাত মোৰ ভিতৰত এটা ডাক্তৰ বনাৰ ইচ্ছা আছিলে। কাৰণটি হ'ল কি মোৰ দেউতা মোক ডাক্তৰ বনাবৰ কাৰণে বৰ ভিতৰৰ পৰা আগ্ৰহী আছিলে, লেকিন সি গান্ধীয়ান আছিলে। ডাক্তৰ মানে সি এলোপেথিক ডাক্তৰ সি বনাবৰ কাৰণে বহুত চেষ্টা কৰা নাছিলে। তেওঁ ভাবিছিলে কি সি গান্ধীয়ান টাইপ অলপ আমাৰ দেশৰ মানুহৰ কাৰণে এইটো আমাৰ যি ইণ্ডিয়ান চিষ্টেম অফ মেডিচিন আছে সেইটো, বা আয়ুৰ্বেদ যি আছে সেইটো, বা আমাৰ ভাৰতীয় সংস্কৃতি যি আছে, আমাৰ সংস্কৃতি, আমাৰ কাষ্টম, আমাৰ ট্ৰেডিশ্যন, আমাৰ বিৰাসত, আমাৰ হিষ্ট্ৰী, সেইবিলাকৰ প্ৰতি আমাৰ পিতাই বহুত ইণ্টাৰেষ্টেড আছিলে। হি ৱাজ ভেৰি কোৱালিফাইড পাৰ্চন। হি ৱাজ ডাবল MA ইন দ্যাট ডিপাৰ্টমেণ্ট 1946 বহুত আগত। লেকিন স্বতন্ত্ৰতা আন্দোলনত গান্ধীজীৰ এইটোৰ লগত কিবা কিবা কৰি সি চব এৰি কেৱল খাদী কাপোৰ পিন্ধা ষ্টাৰ্ট কৰি দিছিলে মোৰ দেউতাই। আৰু মইতো জানাতে কি এনেকুৱা পেট্ৰিয়ট মই লাইফত দেখা নাই। কি মোৰ দেউতাই মানে ইমান ডাঙৰ ফেমিলিত থকা মানুহ, আমি কেনেকুৱা ডাউন টু আৰ্থ আহি গ'লোঁ। এনেকুৱা হৈ গ'ল কি আমাৰ ঘৰত খাবৰ কাৰণে নাই, মানে চব দান দি দিছে। আৰু আমাৰ যি টাইবিলাক দেউতাৰ আছিলে, আমি ছবিত দেখিলোঁ কি দেউতা ইংলেণ্ডত আছে, কিবা আছে, টাই লগাই আছিলে, লেকিন এইটো চব তেওঁ জ্বলাই দিলে। তেতিয়া মোৰ ডাঙৰ ভাই, আমাৰ এল্ডাৰ ব্ৰাদাৰ, সি PhD কৰি আছে এগ্ৰিকালচাৰত। মই যেতিয়া 3বাৰ PMTত পোৱা নাই, তো দেউতা কৈছে কি তুমি আয়ুৰ্বেদিক কলেজ জইন কৰি লিয়া। তো আয়ুৰ্বেদিক কলেজ জইন কৰাৰ কাৰণে এই টাইমত ইমান কোৱালিফাইড মানুহ আয়ুৰ্বেদিক কলেজে তো হাঁহিছে মোৰ ওপৰত কি তুমি আয়ুৰ্বেদ পঢ়িবা কি এনেই আহিছা। তো মোৰ লগত মোৰ এটা খুব ভাল প্ৰফেচৰ বন্ধু মোৰ লগত গৈছিলে। তেতিয়া মই BSc ক্লিয়াৰ কৰি দিলোঁ, কিয়কি এই 3 বছৰত যেতিয়া মোৰ PMT হোৱা নাই, তো BSc ক্লিয়াৰ হৈ গ'ল। MSc পাৰ্ট 1 পালোঁ। MSc পাৰ্ট 1ত মানুহ এটা আয়ুৰ্বেদিক কলেজত এডমিশ্যন লিবৰ কাৰণে যেতিয়া যায়, তো আয়ুৰ্বেদিক কলেজৰ প্ৰিন্সিপালত একবাৰ আশ্চৰ্য কি তুমি পঢ়িব আহিছা? মই কৈছোঁ হা। কি পঢ়িবা? আপোনালোকে আয়ুৰ্বেদ পঢ়িব আহিছোঁ। অ' সঁচা? এনেকৈ হা সঁচা। তো সি আমাৰ লগত যি আমাৰ প্ৰফেচৰ এটা গৈছিলে, আচাৰ্যজী, বহুত ডাঙৰ প্ৰফেচৰ, বটনীৰ প্ৰফেচৰ আছিল। তো কৈছে সি কোন? মানে সি আমাৰ গাইড। তো তেওঁক সুধিছে সি পঢ়িব? কাৰণে সি 100% পঢ়িব। আৰু সি পঢ়িব নাই, একদিন সি এনেকুৱা আয়ুৰ্বেদক জ্ঞান পাব কি মই কি কওঁ, মইতো জানো। তো মোৰ এডমিশ্যন হ'ল। তেতিয়া কম্পিটিশ্যন নাছিলে একো। তো 3 টকা দি এডমিশ্যন হৈ গ'ল, কেৱল 3 টকা দি এডমিশ্যন হ'ল। তো এডমিশ্যন হৈ গ'ল। আৰু ফিৰ মই আয়ুৰ্বেদিক কলেজত এভৰি ইয়েৰ মই টপ কৰিছোঁ। ঋষিকুল আয়ুৰ্বেদিক কলেজ হৰিদ্বাৰ।
আৰু মই এভৰি ইয়েৰ টপ কৰিছোঁ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ থাৰ্ড ইয়েৰ ফ'ৰ্থ ইয়েৰ ফাইনেল ইয়েৰ এভৰি ইয়েৰ তো এভৰি ইয়েৰ টপ কৰাৰ পিছত মোৰ দেউতা বিৰাট ভাল পাইছে তো কৈছে এতিয়া তুমি কি কৰিবা মই কয় এতিয়া মই MD কৰিম তো কৈছে আয়ুৰ্বেদিক ভিতৰত MD হয় নেকি তো এনেকুৱা নাই BHUত আছে তো মই আমাৰ ইণ্টাৰ্ণশ্বিপ হাউচ ফিজিচিয়ান হাউচ চাৰ্জন এইবিলাক চব চেছ কৰি তেতিয়া আমি BHUত গ'লোঁ বনাৰস হিন্দু ইউনিভাৰ্চিটিত আৰু তাতে ফাৰ্ষ্ট যেতিয়া মই ইণ্টাৰভিউ বা কম্পিটিশ্যনত দিলোঁ বহুত ডাঙৰ এইটো কম্পিটিশ্যন পূৰা ইণ্ডিয়াত 600 মানুহ ল'ৰা এইটো ৰিটাৰ্ণ টেষ্ট আৰু ইণ্টাৰভিউ দুটাই হয় তাৰপিছত মই ফাৰ্ষ্ট টাইমে চিলেক্ট হৈ গ'লোঁ চিলেক্ট হোৱাৰ পিছত তাতে MD কৰিলোঁ MD কৰাৰ পিছত মই তাতে আয়ুৰ্বেদ ডাক্তৰ হ'লোঁ আৰু আয়ুৰ্বেদিক ডাক্তৰ হৈ মই নিজৰ দেউতাকে 2 বাৰ সেৱা কৰিছোঁ আৰু দেউতাকে সেৱা কৰাৰ লগত আয়ুৰ্বেদ ভিতৰত মোৰ এটা ভক্তি আহি গ'ল আয়ুৰ্বেদ কিমান আৰু পঢ়িলেও আয়ুৰ্বেদৰ ভিতৰত কিমান শোধ কৰি দিওঁ আয়ুৰ্বেদিক কলেজত কেনেকুৱা আৰু পঢ়াওঁ তো সংস্কৃত জ্ঞান আৰু লাভ কৰিছোঁ আৰু যিমান পাৰিছোঁ কি নাই এইটো MD হৈ গ'ল তাৰপিছত PhD কৰিলোঁ আৰু মোৰ PhD চবতকৈ দীঘলীয়া PhD হ'ল কাৰণ সবাই মানুহ 3-4 বছৰীয়া হয় মোৰ 11 বছৰত PhD হ'ল কাৰণ হ'ল কি মই MD পাছ কৰাৰ পিছত আমাৰ চৰকাৰে অসম চৰকাৰ তেতিয়া এই আমাৰ চৰকাৰী আয়ুৰ্বেদিক কলেজ যি আছে জালুকবাৰী এইটো ডিপ্ল'মা কলেজ আছিল সেইটো ডিগ্ৰী বনাবৰ কাৰণে পূৰা ভাৰতৰ অধ্যাপক বিচাৰিবৰ কাৰণে গৈছিলে তো সব BHU গৈছিল বনাৰস হিন্দু ইউনিভাৰ্চিটি তাতে যাই ফিৰ সেইদিনা মই ডিউটিত আছিলোঁ আমাৰ গুৰুৱে কৈছে কি এইটো যেতিয়া আমাৰ ডাক্তৰ গুপ্তা যাব পাৰে তো তেওঁৰ লগত আপুনি কথা কৰি লিয়াক তো মোৰ লগত ইয়াৰ পৰা যি ছেক্ৰেটাৰীবিলাক গৈছিলে অসম চৰকাৰৰ তো মোৰ লগত ৰিকুৱেষ্ট কৰিছে মই কৈছোঁ আমাৰবিলাকতো আমাৰ ৰিকুৱেষ্ট নহয় আমাৰ গুৰুৱে যি କହିব সেইটোৱে হয় তো সেইবিলাক আমাৰ গুৰু প্ৰফেচৰ সুৰেন্দ্ৰ নাৰায়ণ ত্ৰিপাঠী আমাৰ প্ৰফেচৰ আছিল IMS BHUত কায় চিকিৎসা ডিপাৰ্টমেণ্টত তেতিয়া মোৰ MD কমপ্লিট হৈ গ'লে তেতিয়া মই ক্লিনিকেল ৰেজিষ্ট্ৰাৰ আছোঁ তাতে তো সি কৈছে ঠিক আছে মই ল'ৰাৰ লগত কথা কৰিম আৰু মই কৈছে নাই কথা নাই এই ল'ৰা মোক লাগেই তো যি অফিচাৰে গৈছে তো 5 মিনিট ইণ্টাৰভিউ লিয়াৰ পিছত মোক কনভিন্স কৰিবৰ কাৰণে আমাৰ গুৰুৱে কৈছে নাই মই তেওঁক কহিম কাহিম নাই ছাৰ এইটো লাগিব এইটো আৰু ফিৰ মই গুৱাহাটীত আহি গ'লোঁ আৰু আহি আমাৰ গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ জালুকবাৰীত লেকচাৰাৰ কায় চিকিৎসা হিচাপে জইন কৰিছোঁ আৰু আমাক লৈ আহিছিলে আৰু সেইটো হ'ব 1980-81 আমাক লৈ আহিছে তেতিয়া প্ৰিন্সিপাল আছিল বহুত ভাল মানুহ আছিলে সুকুমাৰ ভট্টাচাৰ্যী আৰু সি আয়ুৰ্বেদ কাৰণে সমৰ্পিত এটা মানুহ আছিলে তো সি তেওঁক দেখিলে মোক এনেকুৱা লাগিছে কি নাই এওঁৰ লগত কোনো মোৰ নাই এইটোতো মোৰ গুৰু হিচাপে সি মোক লৈ আহিছে আৰু আজিলৈ মই তেওঁক এতিয়া শ্ৰদ্ধা জনাইছোঁ কি সি এনেকুৱা আয়ুৰ্বেদিক মানুহ মই লাইফত দেখা নাই সি মোক লৈ আহিছে এই আয়ুৰ্বেদিক কাৰ্য তেতিয়া টিচাৰ নাছিল তো মই সব ফাৰ্ষ্ট ইয়েৰো পঢ়াইছোঁ ছেকেণ্ড ইয়েৰো পঢ়াইছোঁ থাৰ্ড ইয়েৰো পঢ়াইছোঁ ফ'ৰ্থ ইয়েৰো পঢ়াইছোঁ ফাইনেল ইয়েৰো পঢ়াইছোঁ তেতিয়া ল'ৰা ছোৱালী কম আছিলে লেকিন পঢ়াইছোঁ সি তাতে মোক ৱাৰ্ডেন বনাই দিছে মোক ৰাখিবৰ কাৰণে কি ৱাৰ্ডেন থাকিলে তোৰ খোৱা বোৱাৰ ব্যৱস্থা হৈ যাব আৰু তেওঁ জানে কি মই নিৰামিষ মানুহ সেই হিচাপে এটা কুকৰ ব্যৱস্থা কৰি দিছিলে তো মই ৱাৰ্ডেনো হৈ গ'লোঁ লেকচাৰাৰো হৈ গৈছোঁ আৰু মোৰ জীৱন ষ্টাৰ্ট হৈ গৈছে এনেকুৱা লেকচাৰাৰ আয়ুৰ্বেদ ওপৰত তাৰপিছত বেলেগ পদবীত কি লাভ কৰি কেতিয়া অৱসৰ ল'লে মই লেকচাৰাৰ বহুত দিন আছিলোঁ তাৰপিছত 2020 বা 2000ত মোক পূৰা একচুৱেলি মনত নাই একদম এছিষ্টেণ্ট প্ৰফেচৰ হ'লোঁ
এছিষ্টেণ্ট প্ৰফেচাৰ হৈ পিছত প্ৰফেচাৰ হ'লোঁ আৰু প্ৰফেচাৰ হৈ মই ৰিটায়াৰ্ড হ'লোঁ 12 চনত 12 চনত হা 2012 মই ৰিটায়াৰ হৈ গ'লোঁ লেকিন এইটো ৰিটায়াৰ জাৰ্ণিত কি হ'ল মই বহুত দুটা ভাল কাম কৰি পেলালোঁ তাতে হয় এটা হ'ল কি মোৰ BMSটো খুলি গ'ল ভালকৈ ধুনীয়াকৈ BMS টো পুৰা নামটো কি বেচেলাৰ অফ আয়ুৰ্বেদা উইথ মডাৰ্ণ মেডিচিন এণ্ড চাৰ্জাৰী তো সেইটোতো হৈ গ'ল আৰু তাৰপিছত এটা ভাল কাম হ'ল কি আমাৰ পোষ্ট গ্ৰেজুৱেশ্যন আমি ষ্টাৰ্ট কৰাই দিছিলোঁ পোষ্ট গ্ৰেজুৱেশ্যন মানে MD ডাক্তৰ অফ মেডিচিন ইন আয়ুৰ্বেদ তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত ষ্টাৰ্ট হয় গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত সেইটো ষ্টাৰ্ট হৈ গ'ল কাৰণ কি হ'ল মোৰ এটা খুব ভাল বন্ধু আছিল তেই ডাইৰেক্টৰ আৰু এডভাইজাৰ আছিলে হেল্থ ডিপাৰ্টমেণ্টত আমাৰ ক্লাছমেট সুৰেন্দ্ৰ শৰ্মা নাম আছিল তেওঁ কৈছে তুমি আয়ুৰ্বেদিক কলেজত ইমান দিন আছা তুমি ইয়াত MD কিয় না ষ্টাৰ্ট কৰ আমি অলপ চেষ্টা কৰি আমাৰ ইয়াত বন্ধু বান্ধৱ আমাৰ প্ৰফেচৰ বলেন বেছ আছিলে ধনেশ্বৰ কলিতা আছিল এইবিলাক যি পুৰাণ বন্ধুবিলাক আমি লাগি এইটো আয়ুৰ্বেদিক কলেজত এটা পোষ্ট গ্ৰেজুৱেশ্যন খুলি দিলোঁ আৰু এতিয়া পোষ্ট গ্ৰেজুৱেশ্যনেই নহয় এতিয়া আমাৰ আয়ুৰ্বেদিক কলেজত PhDও ষ্টাৰ্ট হ'ল আৰু মই প্ৰফেচাৰ হোৱাৰ পিছত ডিন হৈ গ'লোঁ ডিন আমাৰ শ্ৰীমৎ শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সেছ এইটো যি আমাৰ GMC ওপৰত আছে তো মই ফাৰ্ষ্ট ডিন হ'লোঁ मतलब फर्स्ट दिन क्योंकि तो फिर तार पिছত PhD লৈ এইটো আয়ুৰ্বেদিক এডুকেশ্যন ষ্টাৰ্ট হ'ল ৰিচাৰ্চ ষ্টাৰ্ট হ'ল আৰু আয়ুৰ্বেদ বহুত লাহে 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 ডাঙৰ হৈ গ'ল আৰু আয়ুৰ্বেদিক চিকিৎসা কৰিলে মানুহ এতিয়া এটা অথেণ্টিক আৰু ইভিডেন্স বেছড যি কয় না মানুহ কি মই ভাল হ'লোঁ কেনেকুৱা মই গম পাম মই ভাল হ'লোঁ তো সেই হিচাপে আমি মডাৰ্ণ যি পেৰামিটাৰ আছে সাপোজ এটা মানুহ কৰোণা হৈ গৈছে তো আপুনি কেনেকুৱা গম পাবা কৰোণা হৈছে মডাৰ্ণ পেৰামিটাৰ কাৰণে টেষ্ট লাগিব তো সেইকাৰণে আয়ুৰ্বেদিক কলেজ যেতিয়া মডাৰ্ণ পেৰামিটাৰো এইটো টুলছবিলাকো এইটো ডেভেলপ হ'ল আৰু চিকিৎসা কেনেকুৱা ডেভেলপ কৰা যায় এইটো আমি চব মিলি চব ডেভেলপ কৰিছোঁ তাৰপিছত ডিন হৈ গ'লোঁ আৰু ফিৰ মই 60 যেতিয়া মোৰ বয়স হৈ গ'ল তেতিয়া মেডিকেল কলেজত তো 65 আছিল লেকিন আয়ুৰ্বেদিক কলেজত 60ত ৰিটায়াৰ হ'লোঁ আমি তো 60 ৰিটায়াৰ হোৱাৰ পিছত ফিৰ এইটো হ'ল কি আয়ুৰ্বেদিক কলেজ পোষ্ট গ্ৰেজুৱেট ডিপাৰ্টমেণ্ট যি কায় চিকিৎসা আছিল সেইটো হঠাৎ বন্ধ হৈ গ'ল কি নাই এইটো ছিনিয়ৰ টিচাৰ নাই কোৱালিফাইড ছিনিয়ৰ টিচাৰ এটা লাগে তো গভৰ্ণমেণ্টে ফিৰ মোক অফাৰ দিছে মই ফিৰ জইন কৰিলোঁ আৰু জইন কৰি ফিৰ 10 বছৰ পঢ়ালোঁ তাৰপিছত ফিৰ 70ত ৰিটায়াৰ হ'লোঁ আৰু ৰিটায়াৰ হোৱাৰ পিছত এতিয়াও মই আপোনাৰ সন্মুখত ৰাইজৰ সেৱা কৰি আছোঁ প্ৰেক্টিছ কৰি আছোঁ আৰু ভগৱানৰ কৃপাত একদম ঠিক চলি আছোঁ হেল্ডি আছোঁ আৰু যেতিয়ালৈ পাৰিম সেইটো কৰি থাকিম আৰু সেইকাৰণে মই আয়ুৰ্বেদ এইকাৰণে ভাল পাওঁ আয়ুৰ্বেদ ভিতৰত দুটা বস্তু এনেকুৱা আছে কি এটা আছে কি আয়ুৰ্বেদ ভিতৰত মানুহ চিনি পায় আয়ুৰ্বেদিক ডাক্তৰ স্পিৰিচুৱেলিটি অলপ ডেভেলপ হৈ যায় আমাৰ চায়েন্সত আয়ুৰ্বেদ চায়েন্স বহুত মেটেৰিয়েলিষ্টিক নহয় আমাৰ চায়েন্স ভিতৰত মেইন আছে কি তিনিটা বহুত ডাঙৰ কথা এইখিনি কি আয়ুৰ্বেদিকৰ যিটো এটা মহত্ব আছে এই মহত্বৰ ভিতৰত এই কথাখিনি পৰিব নিশ্চয় 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 এই মহত্বটো সম্পৰ্কত অলপ বুজাই কওক মানে মহত্ব দেখা যেনেকুৱা দুনিয়াৰ মেডিকেল চায়েন্স আছে এনেকুৱা আমাৰো আয়ুৰ্বেদিক মেডিকেল চায়েন্সেই আছে আৰু আয়ুৰ্বেদিক মেডিকেল চায়েন্স কেৱল মেডিকেল চায়েন্স নহয় এইটো আছে চায়েন্স অফ লাইফৰ আমি সাপোজ আমি হিউমেন বিং তো আমি মানুহ হিচাপে কেনেকুৱা হেল্থ আমাৰ হ'ব লাগে আমাৰ লাইফৰ গ'ল কি আছে আমি কি ভাল পাওঁ আৰু আমি ক'ত কি কৰিব লাগে কেৱল আমাৰ পইচা ডেভেলপ ইকঠ্ঠা কৰা আমাৰ আয়ুৰ্বেদিক শাস্ত্ৰত লিখা নাই আৰু আয়ুৰ্বেদিক শাস্ত্ৰত মূল আছিল চুঁকি এইটো অৰিজিন হ'ল ব্ৰহ্মাৰ পৰা ব্ৰহ্মাৰ পৰা ফিৰ ইন্দ্ৰ কুমাৰ আহিল ফিৰ ইন্দ্ৰ আহিল অশ্বিনী কুমাৰ আহিল ফিৰ আমাৰ পৃথিৱীত ভাৰদ্বাজ আত্ৰেয় এইবিলাক ঋষি মুনি লৈ আহিছে আৰু এইটো হিষ্ট্ৰী আছে লেকিন এইটোতো ট্ৰুথ আছে কি আমি আয়ুৰ্বেদিকৰ ভিতৰত চবতকৈ মহত্বপূৰ্ণ আছে এইটো কি আমি মানুহ হিচাপে
তিনিটা বস্তু আমি ট্ৰিটমেণ্ট কৰোঁ, মানুহৰ মন, মানুহৰ আত্মা আৰু মানুহৰ শৰীৰ। বেলেগ চাইন্সে আত্মা নামানে, সোল ট্ৰিটমেণ্ট নকৰে, লেকিন আমি এই সোল মানে স্পিৰিচুৱেলিটি, ইমোশ্যন। বহুত মানুহক আপুনি চাব কি বহুত ধুনীয়া তেওঁৰ বডি আছে, লেকিন তেওঁ বিৰাট দুখী লাগি আছে, মানে কি হি ইজ নট হেপ্পী। সেইকাৰণে দি হেল্থ ডিফিনিশ্যন আয়ুৰ্বেদিকত না পুৰা পৃথিৱীত একদম স্পেচিফিক। তো মই এক লাইনত আপোনাক এইটো হেল্থ ডিফিনিশ্যন শুনাই দি আছোঁ হা। সমদোষ সমধাতু সম অগ্নি মলক্ৰিয়া প্ৰসন্নে আত্মেন্দ্ৰিয় মনঃ স্वस्थ ইতি বিধীয়তে। মানে কি কেৱল বেলেঞ্চ বডিয়ে নালাগে, হ্যাপিনেস লাগে, হ্যাপিনেস। হাউ টু বি ৱেলনেছ, হ্যাপিনেস। আৰু এটা বহুত ডাঙৰ কথা আছে, ইয়াত সুখ আয়ু আৰু দুখ আয়ু আৰু হিত আয়ু আৰু অহিত আয়ু এই চাৰিটা হেল্ডি ষ্টেট হৈ যায়। যেনেকুৱা সুখ আয়ু, সবেই মানুহ সুখ বিচাৰে। আজিকাল মোক গাড়ী হ'ব লাগে, বাড়ী হ'ব লাগে, পইচা হ'ব লাগে, বিল্ডিং হ'ব লাগে, এইটো হ'ল সুখ আয়ু। মানে ইউ অলৱেজ ডিজায়াৰ টু বি সেলফ ডেভেলপমেণ্ট, পাৰ্চন মই এজ এ পাৰ্চন আই ৱান্ট টু বি ডেভেলপ। আজি চাবা ছ'চাইটিৰ চাৰিওফালে এইটো হ'ল সুখ আয়ু। আয়ুৰ্বেদ কৈছে কেৱল সুখ আয়ু নালাগে, হিত আয়ু লাগে। হিত আয়ু মানে হ'ল কি ইউ শুড বি so much healthy that your neighbor, your nearby people are also healthy. Suppose এইটো মই গাছ আছে, এই গাছৰ হেল্থ ঠিক আছে কি নাই, মই আছোঁ, মোৰ ওচৰত যি ঘৰৰ ওচৰত মানুহ থাকে এওঁ হেল্ডি আছে কি নাই, মই মাত্ৰ নিজেই হেল্ডি হ'লে আৰু মোৰ ওচৰৰ মানুহ যেতিয়া কান্দি থাকে, তো আয়ুৰ্বেদে আপোনাক হেল্ডি নকৰিব। ইট মিনছ আয়ুৰ্বেদ টক এবাউট ছ'চাইটি, Ayurveda talk about personality, Ayurveda talk about the total health. Total health means body health, mind health and health of your consciousness, soul. Soul or health যেতিয়া হয় তেতিয়া আপুনি সব লাইফ এনজয় কৰিব পাৰে। তো আয়ুৰ্বেদ সেইটোৱেই আছে কি আপুনি কি কৰিব লাগে, কি কৰিব নালাগে, কি খাব লাগে, কি খাব নালাগে, কি কৰিব, কোন টাইমত আমি এইটো পৃথিৱীৰ লগত নেচাৰ লগত কেনেকৈ আমি টিউন হৈ যাওঁ। বিকজ ইটছ বেচিকেলি এ নেচাৰেল চায়েন্স। আমি ৰাতিপুৱা যেতিয়া ছান আহে এই হিচাপে ব্ৰহ্ম মুহূৰ্তত উঠিব লাগে, ধুনীয়াকৈ এক্সাৰচাইজ প্ৰাণায়াম কৰিব লাগে, ধুনীয়াকৈ এই হিচাপে আমি চব কৰি। আৰু আমি এটা চবতকৈ ভাল বস্তু কি আছে আয়ুৰ্বেদিকত, আয়ুৰ্বেদা বিলিভ ইন ইয়ৰ টোটাল এজ এণ্ড টোটাল হেল্থ। Total health does not mean the health of your physique. Total health means holistic, body, mind, soul and society. If everything is all right, then you are really Ayurvedic doctor. और की इतना दुनिया আছে, we believe in life of 100 years. সেইকাৰণে আমি সবক আশীৰ্বাদ কি দিওঁ, নমস্কাৰ আগত মানুহে কেনেকৈ পশ্চিম শ্ৰদ্ধা সতম শ্ৰুড়িয়াম শ্ৰদ্ধা সতম, আপুনি 100 বছৰ ভালকৈ জীয়াই থাকক। এইটো আমি লগত অভিনন্দন বা কথা কৰিছিলোঁ। লেকিন আজিকালি আপুনি যেতিয়া ছ'চাইটিতে ঘূৰিব যায়, মানুহ দেখিব গাড়ী বাড়ী চব আছে, লেকিন যেতিয়া বয়স খোদক, হেল্থ খোদক, তো মানুহ কেতিয়া কয় ছাৰ গা ভাল নাই, সব তো আছে, গা ভাল নাই। কিয় ভাল নাই ভাই? কাৰণ কি আছে, আমি নেচাৰ পৰা একদম ঘূৰি আহি আৰ্টিফিচিয়েল লাইফ লিড কৰি আছোঁ। আমি গাছ কাটি দিলোঁ। আমি আপুনি চাওক লাষ্ট এই কৰোণা টাইমত আমি কিমান লাখ লাখ মানুহ হেৰাই পেলালোঁ। কাৰণ কি হ'ল, আমাৰ পৃথিৱীত অক্সিজেন বহুত কমি গ'ল, এটমছফিয়াৰ কমি গ'ল। সেইকাৰণে আমি খুব ভালকৈ যেতিয়া ডেভেলপ কৰিছোঁ, এতিয়া আমি প্লাণ্টেশ্যন আমাৰ এতিয়া হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে কি নাই খুব বেছি প্লাণ্টেশ্যন কৰিব লাগে। যেতিয়া প্লাণ্টেশ্যন কৰি দিয়ে তো অক্সিজেন নিজেই আহি যাব। আৰু সেইকাৰণে আমি প্ৰাণায়াম কৰোঁ, এক্সাৰচাইজ কৰোঁ। আৰু তিনিটা বস্তু আয়ুৰ্বেদৰ বহুত মহত্বপূৰ্ণ আছে কি আমাৰ ডায়েট খুব ভাল হ'ব লাগে, আহাৰ, আৰু আমাৰ নিদ্ৰা খুব ভাল হ'ব লাগে, স্লিপ এণ্ড ৰেষ্ট।
और थर्ड আছে আমাৰ ব্ৰহ্মচৰ্য মানে কি ঠাকুৰে আমাক যি কাম দিছে এলাটেড ডিউটি সেইটো হ'ল ব্ৰহ্মচৰ্য সাপোজ মই টিচাৰ তো ভাল টিচাৰ আছোঁ কি নাই মই সাপোজ মই ডাক্তৰ ভাল ডাক্তৰ আছোঁ কি নাই সাপোজ আপুনি পত্ৰকাৰ জাৰ্নালিষ্ট আপুনি ভাল জাৰ্নালিষ্ট আছে কি নাই তো মতলব আমি নিজে নিজে যেতিয়া খুব ভালকৈ এই যি পৃথিৱীৰ ৰংগমঞ্চত নিজৰ নিজৰ ডিউটি আৰু নিজৰ নিজৰ এক্টিং কৰি থাকোঁ তেতিয়া মানুহ খুব ভালকৈ হেপ্পী আৰু ৱেল লাইফ লিড কৰিব পাৰে সেইটো আমাৰ আয়ুৰ্বেদিকত মহত্ব আছে সেইকাৰণে আমি আয়ুৰ্বেদ ভাল পাওঁ আমি বিলিভ ইন গড অলছ' আমি ভগৱানৰ ওপৰত বিশ্বাস কৰোঁ এলোপেথিক চিকিৎসা এতিয়া যথেষ্ট প্ৰভাৱ আছে কিন্তু তাৰ মাজতো আয়ুৰ্বেদিক চিকিৎসাৰ অলপমান প্ৰভাৱ বাঢ়া যেন লাগিছে এতিয়া আপুনি কি কয় নাই নিশ্চয় এলোপেথিকৰ মেৰিটছ যেনেকুৱা আছে এনেকুৱা আয়ুৰ্বেদিকো বহুত মেৰিটছ আছে এলোপেথিক ছায়েন্সত এতিয়া চাৰ্জাৰী বহুত ডেভেলপ হৈ গৈছে আৰু নতুন নতুন ছায়েন্স ডেভেলপ হোৱাৰ কাৰণে এলোপেথিকত বহুত ভাল আগবাঢ়ি গৈছে এইটো বহুত ভাল কথা লেকিন লাইফ ষ্টাইল ডিজিজ কাৰণে জীৱনশৈলীগত যিমান বেমাৰী আজিকালি হৈ আছে পুৰা পৃথিৱীত এইটো ইনফেক্টেড ডিছঅৰ্ডাৰ পিছত আমি এতিয়া নন কমিউনিকেবল ডিজিজ আৰু কমিউনিকেবল ডিজিজ ভিতৰত আহি গ'লোঁ ন এতিয়া লাইফ ষ্টাইল ডিজিজ এতিয়া যি আহি গ'ল যেনেকুৱা প্ৰেছাৰ হ'ল হাইপাৰ টেনশ্যন হ'ল আৰু ডায়েবেটিছ হ'ল আস্থমা হ'ল আৰ্থ্ৰাইটিছ হ'ল অবেচিটি হ'ল আৰু জীৱনশৈলীগত ৰোগ মানে খোৱা দোৱা চব মানুহৰ চেঞ্জ হৈ গৈছে তো সেইটোৰ ভিতৰত পুৰা পৃথিৱীত চবেই মানুহ আয়ুৰ্বেদিক ছায়েন্সত বহুত ভাল পাই আছে কিয় ইয়াত কোনো ছাইড ইফেক্ট নাই কোনো টক্সিক ইফেক্ট নাই আৰু দীঘলীয়া আমি চিকিৎসা কৰিলে কোনো অনিষ্ট দেখা নাই এইকাৰণে পুৰা পৃথিৱীত মানুহ লাইফ ষ্টাইল ডিজিজ কাৰণে আমাৰ নেচাৰেল ছায়েন্স বা আয়ুৰ্বেদিক ছায়েন্স বা হাৰ্বাল মেডিচিন প্ৰিফাৰ কৰে আৰু ইমাৰ্জেঞ্চি হ'লে সাৰ্জাৰী হ'লে বা এনেকুৱা হ'লে মানুহ মডাৰ্ণ বা এলোপেথিক ঔষধ প্ৰিফাৰ কৰে দুটাই পেৰাডিজম বেলেগ বেলেগ দুটাৰ ডিচিপ্লিন বেলেগ বেলেগ দুটা ছায়েন্স বেলেগ বেলেগ আমি ছায়েন্স অফ নেচাৰ আৰু ছায়েন্স অফ লাইফ আছোঁ তেওঁবিলাক আছে তেওঁ টোটেলি ডিপেণ্ড অপান ইনভেষ্টিগেশ্যন আমাৰ আছে অবজাৰভেশ্যন আছে আমি ছায়েন্স অফ অবজাৰভেশ্যন আৰু এইটো আছে ছায়েন্স অফ ইনভেষ্টিগেশ্যন এই দুটা বেছিক পাৰ্থক্য আছে লেকিন নিজৰ নিজৰ মেৰিট আছে এলোপেথিকো ভাল আয়ুৰ্বেদিকো ভাল চবত কেলা মেৰিটছ ডিমেৰিটছ থাকেই লেকিন আমাৰ পাৰ্চনেল সেইটো ভিউ আছে कि मानव के सभी जैसे सम्मिलित चिकित्सा करा जाए सपोज कोनो मानव के इमरजेंसी हो गल ये इमरजेंसी टाइमत मानव एलोपैथिक साइंसत जरूर सहयोग लेब लगे हेतु कोनो वाटर टाइट এনেকুৱা কম্পাৰ্টমেণ্ট ফিল কৰিব নালাগে কিয়কি আমাৰ মেইন গোল আছে কি আমি মানুহৰ লাইফ কেনেকুৱা বাচাওঁ মানুহৰ লাইফ বেছি প্ৰেচিয়াছ সেইকাৰণে আমি এইটো বেয়া নাপাওঁ লেকিন আয়ুৰ্বেদ ছায়েন্স যি আছে লাইফ ষ্টাইল ডিজাৰ্টাৰ কাৰণে বহুত ভাল কিন্তু এইটো ৰিয়েকশ্যনটো বহুত কম আছে না আয়ুৰ্বেদিকে ৰিয়েকশ্যন তো নাই একদম নাই ন টক্সিক ইফেক্ট একদম নাই আয়ুৰ্বেদিক চিকিৎসা হা ৰিয়েকশ্যনো নাই আৰু দীঘলীয়া লিব পাৰে আৰু হেতুৰ কি আছে আমাৰ যি ঔষধ আছে বেছিভাগ হাৰ্বাল হয় আৰু বহুত প্ৰপাৰলি পিউৰিফাইড কৰা যায় সেইকাৰণে সেইটো কোনো বেছি টক্সিক ইফেক্ট আজিলৈ মই ইমান বছৰ হ'ল প্ৰেক্টিছকে মই দেখা নাই কোনোদিন আগতে যিটো আয়ুৰ্বেদিক চিকিৎসাৰ যিটো পদ্ধতি আছিলে এতিয়া সেইটো অলপ আগতকৈ নিশ্চয় উন্নত বহুত উন্নত হৈছে কেনেকুৱা ক্ষেত্ৰত উন্নত হৈছে উন্নত হোৱা কাৰণ আছিল কি বহুত বেমাৰী এনেকুৱা যি লাইফ ষ্টাইল ডিজিজ হ'ল অটো ইমিউন ডিজিজ হ'ল যি মানুহ এলোপেথিকতকৈ মানুহ ভাল হোৱা নাই আৰু টক্সিক ইফেক্ট বেছি হোৱাৰ কাৰণে এইবিলাক মানুহ আমাৰ আয়ুৰ্বেদিক ছায়েন্সৰ চিকিৎসা লিবৰ কাৰণে আহিল আৰু আমাৰ যি দুটা স্পেচিফিক ট্ৰিটমেণ্ট আছে पंचकर्म थेरेपी हाँ और प्रिवेंटिव थेरेपी तो पंचकर्म चिकित्सा इमान ভাল হ'ল कि মানুহ को टोटल बॉडी डिटॉक्स কৰি আমি চিকিৎসা কৰিছোঁ সেইকাৰণে বহুত মানুহ ভাল হৈ গ'ল আৰু আজিকাল সোশ্যাল মিডিয়াৰ যুগ তো সোশ্যাল মিডিয়াত এটো পাব্লিচিটি বহুত তাড়াতাড়ি হৈ গ'ল তো বহুত মানুহে নিজে সোশ্যাল মিডিয়া প্লেটফৰ্মত নিজৰ বেমাৰীৰ কথা কয় আৰু নিজৰ মানুহ যিয়ে আয়ুৰ্বেদিক ঔষধ চাৰিওফালে অনলাইন পোৱা ষ্টাৰ্ট হৈ গ'ল তো অনলাইন পোৱাৰ কাৰণে সেইটো হৈ গ'ল কি গাঁৱে গাঁৱে আয়ুৰ্বেদিক ঔষধ পাই যায় সেইকাৰণে মানুহৰ একচেপ্টেঞ্চ বাঢ়ি গ'ল যেতিয়া মানুহ ভাবিছে কি নাই এইটো ঔষধ খালে মই বিৰাট ভাল পাইছোঁ
তো সেইটো বহুত তাড়াতাড়ি মানুহৰ পাব্লিচিটি হৈ গ'ল অনলাইন হোৱাৰ কাৰণে হ'ল ছ'চিয়েল মিডিয়াৰ কাৰণে হ'ল আৰু আমাৰ ডাক্তৰ বহুত ভাল ভাল আহি গ'ল সেইকাৰণে আয়ুৰ্বেদিক ডেভেলপ হৈছে আমাৰ ৰামদেৱ বাবাও বহুত এইটো ভালকৈ ডেভেলপ কৰিছে তেওঁৰ য়োগা ডেভেলপ কৰিছে আৰু আমাৰ যিমান চেণ্ট আৰু আছে শ্ৰী শ্ৰী ৰবিশংকৰ এইবিলাক চুকি পুৰা পৃথিৱীত যাই থাকে এইবিলাক মানুহৰ আয়ুৰ্বেদ প্ৰচাৰ কৰিছে সেইকাৰণে আয়ুৰ্বেদ বহুত বাঢ়িছে এতিয়া বহুত বাঢ়িছে এজন মানুহ সাধাৰণ মানুহ এজন মানে একদম নিৰোগী আৰু সুস্থ হৈ থাকিবলৈ আয়ুৰ্বেদ শাস্ত্ৰ মতে মানে কি নিয়ম পালন কৰা উচিত সাধাৰণভাৱে একদম সাধাৰণভাৱে দেখা সবতকৈ ভাল আছে মানুহ আমাৰ ঋতুচৰ্যা আৰু দিনচৰ্যা এটা সিম্পল কথা আছে কি সাপোজ দিনত আমি কি কৰিব লাগে আৰু ৰাতি কেনেকুৱা কৰিব লাগে চৰ্যা মানে কি হাউ টু লিড দি লাইফ ইন মৰ্নিং হাউ টু লিড দি লাইফ ইন ইভিনিং আৰু নাইট কেনেকুৱা কি আমি দিনচৰ্যা ঋতুচৰ্যা আৰু কোন ছিজনত আমি কি খাব লাগে কি খাব নালাগে কি কৰিব লাগে কি কৰিব নালাগে আজিকাল চিন্তা কৰা আপুনি মানুহ আজিকাল ঠাণ্ডা দিনত ল'ৰা ছোৱালী আইচক্ৰীম খায় তো আমাৰ শাস্ত্ৰত অপজিট হৈ গ'ল সেইটো কি আমিতো কৈ থাকোঁ গৰম পানী খোৱা আৰু তেওঁবিলাক কি ভাত খোৱাৰ পিছত আইচক্ৰীম খাব তো কেনেকুৱা ভাল থাকিব তো এই যি চিম্পল টিপছ আছে আমাৰ আয়ুৰ্বেদিকত কি ৰাতিপুৱা অলপ ব্ৰহ্ম মুহূৰ্তত উঠিব লাগে ব্ৰহ্ম মুহূৰ্ত মানে 4:45 বা 5 বজালৈ যেতিয়া আমি উঠি যাওঁ তেতিয়া এটা লাইফত এটা ডাঙৰ পাৰ্ট আমি পাই যাওঁ তো পোহৰ হ'লে অলপ পলিউশ্যন ফ্ৰী জ'ন পাওঁ এক্সাৰচাইজ কৰিব লাগে ব্যায়াম কৰিব লাগে প্ৰাণায়াম কৰিব লাগে ৰাতিপুৱা কুহুমীয়া পানী খাব লাগে আৰু নিজৰ অগ্নি হিচাপে মানুহ ডায়েট সিলেক্ট কৰিব লাগে সাপোজ আপোনাৰ অগ্নি কেনেকুৱা অগ্নি মিন্স ইয়োৰ ডাইজেষ্টিং কেপাচিটি আজিকাল মানুহ নিজৰ ডাইজেষ্টিং কেপাচিটি নাজানে সাপোজ ৰাতি বিয়া খাব গুচি যায় আৰু বিয়াত দায়ু খাব মাছো খাব চিৰা খাব তাৰপিছত যাওঁতে আইচক্ৰীমো খাই লিব ফিৰ কফিও খাই লিব এইবিলাক খাই থকাৰ কাৰণেতো পেটৰ ডাষ্টবিন হৈ যায় তো সেইটো মানুহ কৈছে কি এটা ডাক্তৰৰ লগত লগ ধৰি মানুহৰ প্ৰকৃতি কি সবৰ মানুহৰ প্ৰকৃতি বেলেগ হয় কি আপোনাৰ প্ৰকৃতি কি মোৰ প্ৰকৃতি কি এই প্ৰকৃতি হিচাপে মানুহৰ যেনে বাতিক প্ৰকৃতি কি पैत्तिक प्रकृति की कफज प्रकृति और फिर আপনার अग्नि কেনেকুৱা আপনার अग्नि मीन्स डाइजेस्टिंग कैपेसिटी बहुत মানুহ আধা ৰুটি খালেই ডাইজেষ্ট কৰিব নোৱাৰে বহুত মানুহ 10 ৰুটি খালেও ডাইজেষ্ট কৰে ভালকৈ তো সেইটো কেপাচিটি জানিব লাগে সেইকাৰণে আজিকাল ইয়াত আমাৰ আয়ুৰ্বেদিক কলেজ আছে সিম্পল সাধাৰণ একদম ফ্ৰী কনসালটেশ্যন এভেইলেবল আছে তাতে যাব লাগে খুদি লিব লাগে মোৰ প্ৰকৃতি কি মোৰ বিকৃতি কি মই কি কৰোঁ কি বেমাৰ নহওঁ তো শাস্ত্ৰত আমাৰ কি এটা খুব ভালকৈ আখৰ লিখা আছে नरो आहार विहार सेवी समीक्षकारी विशेष वक्ता दाता समः आप्तोवान क्षमावान च भवत्य रोगा তেওঁক বেমাৰী নহয় অসমীয়াটো কি গতিকে অসমীয়াত নাই মই এইটো ধুনীয়াকৈ বুজাই দিছোঁ আপোনাক যি মানুহ নিজৰ ডায়েট আৰু নিজৰ কৰ্ম আহাৰ মানে ডায়েট বিহাৰ মানে কৰ্ম এইটো আছেছমেণ্ট কৰি কৰে সমীক্ষা কৰি কি কৰিব লাগে কি কৰিব নালাগে আজিকালি ল'ৰা ছোৱালী কিমান কম্পিটিশ্যন যুগ 8 ঘণ্টা ৰাতি কাম কৰে 8 ঘণ্টা দিনত কাম কৰে তো বডি কেপাচিটি তো ডিষ্টাৰ্ব হৈ যায় আৰু বিষয় আমাৰ কি আমি ভাল পাব লাগে কেনেকুৱা আৰু সাপোজ আপুনি খুব ভাল ৰাইটাৰ লেকিন আপোনাৰ ভিতৰত এটা তো কিবা হবি হ'ব লাগে সেইটো আজিকালি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি এইটোও মানুহ অলপ কৰিব লাগে ক্ষমাৱান হ'ব লাগে মানে কি টেনশ্যনত থাকিব নালাগে কোনো মানুহ কিবা আপোনাক অলপ কিবা গালি দি দিছে তো আপুনি ৰিয়েক্ট কৰিব নালাগে আপতোপ সেৱী ক্ষমাৱান আপতোপ সেৱী মানে আমাৰ অগৰ মানুহে আমাৰ শাস্ত্ৰে যি কৈছে এনেকুৱা যেতিয়া আমি লাইফ লিড কৰোঁ কোনোদিন বেমাৰ হ'ব নোৱাৰোঁ এইটো শাস্ত্ৰে একদম গ্যাৰাণ্টি লিখি আছে जब भवत्य रोगा তেওঁ কোনোদিন বেমাৰী নহয় আপতোৱান মানে কি আমাৰ শৰীৰে কি কৈছে বা আমাৰ শাস্ত্ৰে কি কৈছে আৰু সেই হিচাপে যেতিয়া লাইফ লিড কৰে বেমাৰ নহয়
আচ্ছা, আৰু এটা আয়ুৰ্বেদিক শাস্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ কথা আছে যে বায়ু পিত্ত কফ এইটো ত্ৰিদোষ বুলি কয়। ত্ৰিদোষ বোলা যায়। এই ত্ৰিদোষটোৰ আধাৰটো কি আৰু এইটো কি বস্তু, কি আচ্ছা, ধাৰণাটো অলপমান কৈ দিয়ক। ধাৰণা এইটো একদম ইজি আছে। আয়ুৰ্বেদ ইজ দ্য চায়েন্স অফ অবজাৰ্ভেশ্যন। আয়ুৰ্বেদৰ মানুহ মনীষী ঋষিবিলাক দেখিলে কি সংসাৰত তিনিটাই বস্তু বেছি ইম্পৰ্টেণ্ট আমি দেখা পাওঁ। যেনেকুৱা আমি সূৰ্য দেখা পাই আছোঁ, আমাক পোহৰ দিছে, জ্ঞান দিছে, रोशनी দিছে, তাপ দিছে। তাৰপিছত আমি দেখিলোঁ চন্দ্ৰমা আছে, ৰাতি আমাক ঠাণ্ডা দিছে, কুল দিছে, শীত দিছে। আৰু আমাৰ গাছ গছনিৰ এটা কিবা নাৰিছমেণ্ট দিছে। আৰু পৱন দেখিলোঁ, হাৱা, অনিল, এই চাৰিওফালে যেনেকুৱা আমি জীয়াই থকাৰ কাৰণে অক্সিজেন লাগে। এই তিনিটা বস্তু সংসাৰত আমি দেখা পাওঁ। তো আমাৰ আগৰ ঋষি মুনিবিলাক এই দেখি দেখি চিন্তা কৰিছে কি কমন মানুহ, সামান্য মানুহ আমি কেনেকুৱা কহিম। কৈছে यत पिंडे तत् ब्रह्मांडे यत पिंडे। এই ব্ৰহ্মাণ্ডত যি যি বস্তু আছে সব পৃথিৱী আমাৰ শৰীৰ ভিতৰত আছে। এনেকুৱা অগ্নি বাহিৰত আছে, সূৰ্য ভিতৰত তপ, পিত্ত হৈ গ'ল অগ্নি, কফ হৈ গ'ল আমাৰ চন্দ্ৰমা, আৰু বায়ু হৈ গ'ল আমাৰ বাত। তো এইটো পৃথিৱীত দেখা পাইছে। সেইকাৰণে আমাৰ শৰীৰ ভিতৰতো বাত পিত্ত কফ তিনিটা আমাৰ ফিজিঅ'লজিকেল এণ্টিটি আছে। যেনেকুৱা আমি হাত এনেকুৱা কৰি আছোঁ, এইটো বাতিক কৰ্ম হ'ল। আমাৰ দেহ গৰম আছে, কিয়কি আমি গৰম থাকিব লাগে, ফিক্স টেম্পাৰেচাৰ, এইটো আমাৰ পিত্তে কৰে। কফ আছে আমাৰ জইণ্টছবিলাকে জোৰি ৰাখে, সেইবিলাক। সেইকাৰণে বাত পিত্ত কফ তিনিটা প্ৰকৃতিও হয় আমাৰ, আৰু তিনিটা আমাৰ দোষও হয়, আৰু তিনিটাই আমাৰ ধাতু আছে। আৰু এইটোৰ ওপৰত আমি নিদান কৰোঁ কি মানুহৰ যি আছে বাত বঢ়া আছে, কি পিত্ত বঢ়া আছে, কি কফ বঢ়া আছে। সেইটোৰ ওপৰত আমি এটা চিকিৎসা সূত্ৰ বনাওঁ। মূলতঃ কি ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আয়ুৰ্বেদ চিকিৎসাটো সৰ্বশ্ৰেষ্ঠ? আজিকালি যি মই কৈছোঁ আপোনাক লাইফষ্টাইল ডিজিজ, সেইটোৰ কাৰণে আমি দেখিলোঁ সৰ্বশ্ৰেষ্ঠ মনে হ'ল কি মানুহকে ৱেলনেছ আৰু হেপিনেছ কেনেকুৱা আমি দিওঁ। আপোনাক যেনেকুৱা আজিকালি আমাৰ অৰ্জুন গাছ যেনেকুৱা আপুনি জানে, হাৰ্টৰ কোনো বেমাৰী হ'লে অৰ্জুন গাছৰ এইটো আমি অৰ্জুন টেবলেট বা অৰ্জুনাৰিষ্ট এইবিলাক দিলে বিৰাট ভাল। এনেকুৱা আস্থমাৰ কাৰণে আমি শিৰিষাদি কোৱাথ এটা হয়, এলাৰ্জিৰ কাৰণে শিৰিষ হালদি আছে, বিৰাট ভাল। হৰিদ্ৰা যোগ আমি ইউজ কৰোঁ, বৃহৎ হৰিদ্ৰা খণ্ড ইউজ কৰোঁ, এইবিলাক এলাৰ্জিৰ কাৰণে বহুত ভাল। আৰু যিমান লাইফষ্টাইল ডিজিজ আছে, চাहे এইটো ব্লাড প্ৰেছাৰ হওক, চাहे ডায়েবেটিছ হওক, চাहे আৰ্থ্ৰাইটিছ হওক, চাहे সোৰিয়াছিছ হওক। আজিকালি সোৰিয়াছিছ ভিতৰতো আমি বহুত ভাল ভাল আয়ুৰ্বেদিক ঔষধ দি আছোঁ, আৰু মানুহ এইটো বহুত ফায়দা কৰি আছে। আৰু ৰসায়ন আমাৰ বহুত আছে ভাল, ইমিউনিটি বঢ়াৱা আয়ুৰ্বেদিকত যিমান ভাল আছে। ইমিউনিটিৰ ভিতৰত যেনেকুৱা আমি অশ্বগন্ধা ইউজ কৰোঁ, গিলয় ইউজ কৰোঁ, বাচ্চা আছে জ্যোতিষমস্তি, শংখপুষ্পী। আৰু এটা বস্তু মই নিশ্চয় আপোনাক কওঁ, আজিকালি ডিমেনচিয়া আৰু আলজাইমাৰ বেমাৰী বহুত বাঢ়ি আছে। কাৰণ কি মানুহৰ বহুত কাম কৰে তো পাহৰি যায় চব বস্তু। পাহৰি যোৱাৰ ভিতৰত আমাৰ ব্ৰাহ্মী বহুত ভাল। তো ব্ৰাহ্মী ভাল, আৰু আজিকালি আমি ব্ৰাহ্মীৰ ওপৰত কল্প কৰাই আছোঁ। তো সেইটো কাৰণে মানুহ যি পাহৰি যায়, সেইবিলাক কাৰণে এইটো ঠিক হৈ যায়। আৰু আলজাইমাৰ বেমাৰ, ডিমেনচি বেমাৰ, আৰু বৃদ্ধজনত মানুহৰ যি বৃদ্ধ অৱস্থাৰ যি বেমাৰী হয়, সেইটো বেমাৰীৰ কাৰণে আমাৰ আয়ুৰ্বেদিক বহুত ভাল। আৰু বাচ্চাৰ ইমিউনিটি বঢ়াবৰ কাৰণে শাৰীৰিক শক্তি, কি কৰোণাৰ টাইমত আমি গম পালোঁ ইমিউনিটি বহুত দৰকাৰ। তো ওজ ইমিউনিটি এইটো বঢ়াবৰ কাৰণে আয়ুৰ্বেদ আজিলৈ সৰ্বশ্ৰেষ্ঠ কৰিব পাৰিম আমি। বিশেষকৈ পালছটো চাই পেলাই আপুনি বহুত বেমাৰ আপুনি চিকিৎসা কৰে, বা সেইটোৰ ওপৰত আপোনাৰ বিশেষ জ্ঞান আছে। সেই চিকিৎসা, সেইটো পালছৰ ওপৰত কিদৰে আপুনি কেনেকৈ একচুৱেলি আমাৰ শৰীৰৰ ভিতৰত জীৱ সাক্ষী নাড়ী আছে। এই নাড়ীত আমি প্ৰকৃতি আৰু বিকৃতি দুটাই আমি গম পাই যাওঁ, আৰু সেইটো হিচাপত বেছ কৰি আমি চিকিৎসা সূত্ৰ বনাওঁ। আৰু আপোনাকতো আপোনাৰ চিকিৎসা মই কৰিছিলোঁ বহুত সৰুতে। তো সেইটো আমি প্ৰকৃতিৰ পৰীক্ষা কৰিলোঁ, বিকৃতি পৰীক্ষা কৰিলোঁ, আৰু সেইটোৰ ওপৰত আমি এটা এছেছমেণ্ট কৰিব পাৰোঁ
कि अग्नि किने को यही हिसाब से ट्रीटमेंट करा जाए लेकिन केवल नाड़िया ही ना है अष्ट निदान आम्ही करूँ नाड़ी मलम मूत्रम च दृक् आकृति जीवा এই 8টা বস্তু আমি সবাই চাওঁ নাড়ী আমাৰ মূল আছে সেইটো চালে আমি বহুত ডায়াগনস্টিক সেইটো আমাৰ ক্লিয়াৰ হৈ যায় আৰু সেইটো ওপৰত বাকি আমি আৰু পৰীক্ষা কৰোঁ আৰু আজিকাল আমি নিদানো কৰোঁ ইনভেষ্টিগেশ্যনো কৰি আছোঁ আজিকাল কিয়কি আজিকাল ইভিডেন্স লাগে ইভিডেন্স বেছড সায়েন্স হ'লে মানুহ ৰাইজে এইটো একচেপ্ট কৰে এইকাৰণে গ্লোবাল একচেপ্টেন্স বহুত বাঢ়িছে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে এলোপেথিক কলেজ আৰু এলোপেথিক হস্পিটেল বহুত বনালে কিন্তু আয়ুৰ্বেদিক কলেজ মাত্ৰ এখনেই এই ক্ষেত্ৰত আপুনি কিবা নাই এতিয়া আমাৰ চৰকাৰে বহুত চেষ্টা কৰি আছে এতিয়া 2-3টা আৰু আয়ুৰ্বেদিক কলেজ প্ৰচেছত আছে এটাতো আমাৰ মাজুলীত খুলিবৰ কাৰণে আমাৰ সোণোৱাল ছাৰে এইটো কৈছে আৰু এটা আমাৰ দুধনৈত এটা আয়ুৰ্বেদিক কলেজ খুলিব প্ৰচেছত আছে নিকট ভৱিষ্যত 3টা হৈ যাব পাৰে হ্যাঁ আৰু এটা শুনিছোঁ কি ধুবুৰী ফালেও এটা খুলিব আৰু যোগ ধ্যান মানে আমাৰ শিক্ষা ব্যৱস্থাত মানে কম্পালসৰি হোৱাটো আপুনি বিচাৰে মই নিশ্চয় বিচাৰোঁ আৰু মই বহুত আজিকালি স্কুলত মইতো ৰিটায়াৰ্ড হোৱাৰ পিছত সবে স্কুলত নিজে নিজে যাই তাতে ল'ৰা ছোৱালী শিকাই আছোঁ কি কেৱল যোগ আৰু ধ্যানেই নালাগে আমাৰ যি সৰু সৰু গাছ আছে যি গাছত আমি সৰু চিকিৎসা সাপোজ তুলসী গাছ নিম গাছ গিলয় গাছ এই সবৰ স্কুলত যেতিয়া আমি 10টা গাছ লগাই আমাৰ বাচ্চাবিলাক চিনাকি কৰাই দিওঁ তো সেইবিলাক নিজৰ যেতিয়া কফৰ বেমাৰী হ'ল চৰ্দি জুকাম হ'ল তেওঁ তুলসী পাত লৈ খুন্দিয়াই অলপ হালধি লগত খাইলে মৌ লগত খাইলে ভাল হৈ যায় তো প্ৰিভেণ্টিভ চায়েন্স কাৰণে আমাৰ সেইটো খুব দায়িত্ব হৈছে আমাৰ কি প্ৰাইমেৰী লেভেলত আমি আয়ুৰ্বেদিক এডুকেশ্যন আৰু যোগা এডুকেশ্যন দিবই লাগে মাষ্ট অতি সোনকালে কৰিব লাগে ৰেকি আকুপ্ৰেছাৰ আকুপাংচাৰ সিদ্ধা এইবিলাক যিমান অল্টাৰনেটিভ যিবিলাক চিকিৎসা আছে সেইটো সম্পৰ্কত আপুনি কি কয় মই কওঁ কি এইটো নিয়াৰলি 107 টাইপছ কমপ্লিমেণ্টাৰী এণ্ড ট্ৰেডিশ্যনেল মেডিচিন আছে আৰু ৰেকি হ'ল আৰু আপুনি আৰু কি কৈছে ৰেকি আকুপ্ৰেছাৰ আকুপাংচাৰ এনেকুৱা আমাৰো শাস্ত্ৰত এটা মৰ্ম বিজ্ঞান আছে এইবিলাক নিজৰ নিজৰ স্পেচিফিক ক্ষেত্ৰ আছে और हेतु साइकोलॉजिकली और बॉडी ওপৰত নিশ্চয় কাম কৰে এখন আৰু এটা কথা শুনো যে আপুনি এতিয়ালৈকে বহুত বেমাৰীৰ লগত আপুনি চিকিৎসা কৰি সুস্থ কৰিলে আপুনি চিকিৎসকো বহুত বনালে আৰু লগতে চিকিৎসাও কৰিলে বহুত তো এই যে দীঘলীয়া যিখিনি চিকিৎসা কৰিলে তাৰ ভিতৰত কোনোবা যিটো এনেকুৱা কিছুমান ৰোগী আছে নেকি যিটো চিকিৎসা কৰি আপুনি নিজেও সন্তুষ্টি পাইছে যে এই পেচেণ্টক মই ভাল কৰি তেনেকুৱা উদাহৰণ আপোনাৰ মনত পৰে নেকি নাই মই সেইটো কওঁ আমি লাইফত নিয়াৰলি 3-4 লাখ মানুহক ট্ৰিটমেণ্ট কৰিলোঁ আৰু আজিলৈ কোনো এনেকুৱা মানুহ মোৰ হাতত বেয়া হোৱা নাই আৰু সবাই মানুহ সন্তুষ্ট হৈছে और এই সন্তুষ্টিয়ে মোৰ হেল্থ কাৰণে ভাল और সেইকাৰণে মই কোনো দিন কাৰো এইটো কাহিনী নোট কৰি ৰখা নাই আমাৰতো আমাৰ হাতত যি ভাল হৈছে এইটো আমাৰ গুৰুৰ কৃপা আৰু প্ৰভু শ্ৰীৰামৰ কৃপা আছে আৰু সেইকাৰণে মইতো আজিও কওঁ কি আমি যিমান দিন পাৰিম এইটো আয়ুৰ্বেদ আমাৰ যি পদ্ধতি আছে সেইটো প্ৰচাৰ প্ৰসাৰ কাৰণে কৰোঁ আৰু আয়ুৰ্বেদ বহুত ভাল বস্তু এইটো মই সবক কওঁ এইটো আৰু ইণ্ডিভিজুৱেল পেচেণ্ট বহুত আহিছে বহুত ভাল কৰিছোঁ আৰু এইবিলাক কথা একচুৱেলি কি হৈছে নে কনফিডেন্সিয়েল হৈ ক'ব নালাগে সেইকাৰণে সবাই মানুহ ভাল থাকক সৰ্বে ভৱন্তু সুখিনঃ